বিসমিল্লাহির রহমানির রহিম। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। মোৰ মৰমৰ দৰ্শক বন্ধুসকল, আজি আপোনালোকৰ মাজত মুছলিম শৰীফৰ এটা হাদিস লৈ আহিছো। হাদিস নম্বৰ হ'ল 488। হযৰতে সৌবান ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে, তেওঁ কয় যে মই এবাৰ আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আহি সুধিলো, ইয়া ৰাসূলুল্লাহ, মোক এনেকুৱা এটা আমল কৈ দিয়ক যি আমলৰ জৰিয়তে মই জান্নাতত প্ৰৱেশ কৰিব পাৰোঁ। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মনে মনে আছিল। দ্বিতীয়বাৰ সুধিলে, তেতিয়াও আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মনে মনে আছিল। যেতিয়া তৃতীয়বাৰ সুধিলে, তেতিয়া আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, হে সৌবান, তুমি বেছি বেছিকৈ সজদা কৰিবা আৰু যি সজদা কৰিবা আল্লাহৰ ওয়াস্তে কৰিবা। তেতিয়া এই সজদাৰ বদৌলতত আল্লাহ তাআলা তোমাৰ দৰজা বুলন্দ কৰি দিব আৰু তোমাৰ গুনাহসমূহ মাফ কৰি দিব। ভাই বন্ধুসকল, আমি বেছি বেছিকৈ সজদা কৰা মানে কি? নফল নমাজ বেছি বেছিকৈ পঢ়া। ফৰজ নমাজটো আৰু পঢ়িমেই, আৰু বেছি বেছিকৈ নফল নমাজ পঢ়া, তাহাজ্জুদৰ নমাজ পঢ়া, ইশাকৰ নমাজ পঢ়া, চাশতৰ নমাজ পঢ়া, আৰু বেছি বেছিকৈ নফল বাকী ওয়াক্তৰ পিছত নফল নমাজ বেছি বেছিকৈ পঢ়া। নফল নমাজত সজদা আছে, আৰু সজদা বেছি বেছি যেতিয়া নফল নমাজ পঢ়িব সজদা বেছি হ'ব। আল্লাহ তাআলা আমাক সবক এই হাদিসৰ ওপৰত আমল কৰাৰ তৌফিক দিয়ক। আৰু ভাই বন্ধুসকল, এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ এটা শ্বেয়াৰে বহুত ভাইসকল নেককাৰ বনি যায়। আল্লাহ তাআলা আমলৰ তৌফিক দিয়ক।